কেতিয়াবা এনেকুৱা হয় যে দাদাৰ আগত আছে অনুষ্ঠান, মোৰ পিছত আছে, বা মোৰ আগত আছে দাদাৰ পিছত আছে। তেনেকুৱা এবাৰ যাওঁতে হেৰিত বৰদলৈ নগৰ তিনিচুকীয়াত দাদাক মই ক'লোঁ, সেইদিনাখন মোৰ অনুষ্ঠান নাছিলে, মই দাদাক ক'লোঁ যে মই যাম ব'লক, লৈ গ'ল। আমি একেখন হোটেলত আছিলোঁ, টি কাউণ্টি বুলি হোটেলখনত। দেন যোৱাৰ পিছত সেইদিনাখন কি কৰিলে, কিবা এটা খুৱাই দিলে মোক। তো খুৱাই মানে মই সেই বস্তুটো কেতিয়াও খোৱা নাছিলোঁ, ভাং টাইপৰ কিবা এটা বস্তু আছিল। তো দাদা আহি পেলাই দেখিছে, তো মোক সুধিছে তই কি খালি। তো তেতিয়া মই ক'লোঁ মোক কিবা এটা খুৱাই দিলে, মই নাজানো কি আৰু। তাৰপিছত একদম মানে মই উঠিব পৰা নাই ভালকৈ, দাদা বহি আছে, ময়ো বহি আছিলোঁ। দেন দাদাই সেইটো মনত পৰি এতিয়াও মোক নিজেই ক'লে, তই এই মোৰ চকুৰ আগত 2 লিটাৰ পানী খা, নহ'লে তোক মই প্ৰগ্ৰামলৈ লৈ নাযাওঁ। তো মোৰতো গোটেই ৰাতিটো মই অকলে বহি থাকিম, নহ'লে মোৰ এনেকুৱা প্ৰগ্ৰেম নাই। তো মই পানী খাইছোঁ, দাদাই কৈছে ব'লা এনে। তাৰপিছত মোৰ যিজন মেনেজাৰ আছিলে তেখেতে ক'লে ভৃগুক পানী খুৱাই থাক দেই বুলি ক'লে। গতিকে সেই কথাবোৰ আমি জানো, আমাৰ লগত থকা মানুহখিনিয়ে গম পায়। বহুত বেছি কেয়াৰিং আছিলে দাদা, কিন্তু সেই কেয়াৰখিনি তেখেতক কিয় নকৰিলে মানুহখিনিয়ে, লগত থকা মানুহখিনিয়ে, সেইটো খুব দুখ লাগে মানে। গতিকে দাদাই ন্যায় পাওক, আৰু দাদাৰ কাৰণে আমি দাদাৰ যিখিনি সৃষ্টি অসমীয়া জাতিটোক অহা 500টা বছৰ জীয়াই থাকিব পৰাকৈ সমল আৰু সত্তা তেখেতে দি থৈ গ'ল। গতিকে এই সমল আৰু সত্তা লৈ আমি আগবাঢ়ি যাম।